আইগত কৰ্মযোগী এপত কেনেকৈ সহজতে ৰেজিষ্টাৰ কৰিব পাৰি তাকে আপোনালোকক দেখাব ওলাইছোঁ। আৰু আইগত কৰ্মযোগীত প্ৰথমতে ৰেজিষ্টাৰ কৰাৰ কাৰণে আপোনালোকে ৰেজিষ্টাৰত ক্লিক নকৰি চাইন ইনত ক্লিক কৰক। চাইন ইন ক্লিক কৰাৰ পিছত আপোনালোকে লগ ইন উইথ পাছৱৰ্ড নকৰি লগ ইন উইথ OTP কৰক। লগ ইন উইথ OTP ক্লিক কৰাৰ পিছত আপোনালোকৰ নেক্সট পেজ খোল খাব। আপোনালোকৰ ইমেইল/ফোন নম্বৰ, ইমেইল নহ'লে ফোন নম্বৰ ইণ্টাৰ কৰক। ইণ্টাৰ কৰাৰ পিছত আপোনালোকৰ ৰিকুৱেষ্ট ফৰ OTP তাতে ক্লিক কৰক। তাৰপিছত আপোনালোকৰ নেক্সট পেজ খোল খাব। নেক্সট পেজত আপোনালোকৰ যিটো OTP আহিছে সেই OTPটো আপোনালোকে এই বক্সত ইণ্টাৰ কৰক। OTP ইণ্টাৰ কৰাৰ পিছত নেক্সট আপোনালোকে তলত ব্লু দেখা পাইছে ছাবমিট বটন, সেই ছাবমিট বটন ক্লিক কৰাৰ লগে আপোনালোকৰ কৰ্মযোগী এপত লগ ইন হৈ গ'ল। প্ৰফাইলটো চোৱাৰ কাৰণে আপোনালোকে লেফ্ট যিটো ওপৰত আপোনালোকৰ নামটো ওলাইছে তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে ডিটেইলছখিনি চাব পাৰিব আৰু আপোনালোকৰ তলত গোটেই কোৰ্চখিনি আপোনালোকে দেখা পাব। ধন্যবাদ।